নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ আজি আমাৰ এই ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধৰ কথা। ইতিমধ্যে আপোনালোক সকলোৱে জানে, এইসমূহ নিউজৰ হেডলাইনো বনি আছে। প্ৰতিখন খবৰ কাগজৰ বা প্ৰতিখন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বা আমাৰ যিসমূহ আঞ্চলিক বাতৰি আছে সেই বাতৰি কাকতসমূহতো ইজৰাইল আৰু ইৰাণৰ মাজৰ যি সংঘাত হৈ আছে, ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ হৈ আছে, সেইসমূহ বাতৰি ইতিমধ্যে ইয়াতে হেডলাইন বনি আছে। আপোনালোকে দেখিছে আল জাজিৰা, দ্য ইকনমিক টাইমছ, দ্য হিন্দু, তাৰপিছতে বাকী যিবিলাক আছে ইণ্ডিয়ান এক্সপ্ৰেছ, এনেধৰণৰ পেপাৰসমূহত এই বাতৰিসমূহ ইতিমধ্যে আপোনালোকে দেখিছে। পোনপ্ৰথমে সম্পূৰ্ণ অসমীয়া মাধ্যমত বিশ্ব ৰাজনীতি বা ভূ ৰাজনীতি, যাক আমি ইংৰাজীত জিঅ' পলিটিক্স বুলি কওঁ, আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এই বিষয়সমূহ আমি পোনপ্ৰথমবাৰৰ বাবে অসমীয়া মাধ্যমত আলোচনা কৰিম। আমি অসমীয়া মাধ্যমত এক বিশ্লেষাত্মক ধাৰণা আমি গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম। কি হয় এই বিষয়সমূহ বা এই ব্যৱস্থাসমূহ কেনেধৰণে চলে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেধৰণৰ ঘটনাসমূহ ঘটে বা তাত কি ধৰণৰ ৰাজনীতি চলে বা কি ধৰণৰ তেওঁলোকৰ প্ৰক্ৰিয়াবোৰ কেনেধৰণৰ, আমি সেই বিষয়সমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে এই বিষয়সমূহ যিসকলে UPSC বা APSC দিব সেইসকল ষ্টুডেণ্টৰ কাৰণেতো গুৰুত্বপূৰ্ণ হয়। লগতে আমি প্ৰতিজন সাধাৰণ ব্যক্তিয়ে এই বিষয়সমূহ জনাটো জৰুৰী, কাৰণ বৰ্তমান এই কথাসমূহ জানিলে বা আমি এই কথাসমূহ বুজি পালে আমি বহুতখিনি কথা বেলেগ কথা বুজিবৰ কাৰণে সহজ হৈ পৰিব। সেইকাৰণে আপোনালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে এটা বিশ্লেষাত্মক ধাৰণা আপোনালোকে গঠন কৰিব পাৰিব বা বুজিব পাৰিব। ঠিক আছে, কথাটো হ'ল কি, 13 জুন 2025 ইজৰাইল আৰু 13 জুন 2025 পৰা 2025 চনৰ 13 জুনৰ পৰা বৰ্তমান মই যেতিয়ালৈকে এই ভিডিঅ'টো আপলোড কৰিছোঁ, আপলোড কৰাৰ সময়লৈকে ইজৰাইল আৰু ইৰাণৰ মাজত এক ব্যাপক তুমুল সংঘৰ্ষ চলি আছে বা তুমুল সংঘাত চলি আছে। ইখন দেশে সিখন দেশক আক্ৰমণ প্ৰত্যাক্ৰমণ, আঘাত প্ৰত্যাঘাত চলি আছে। তো এই ঘটনাটো আচলতে কি, এই আক্ৰমণ কিয় ঘটিলে, দুই পক্ষৰ উদ্দেশ্য কি, আমি দুয়োটা পক্ষৰ উদ্দেশ্যসমূহ কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। আৰু এই সংঘাত তৃতীয় বিশ্বযুদ্ধলৈ পৰিগণিত হ'ব পাৰে নেকি, World War III হ'ব পাৰে নেকি, আমি সেই বিষয়সমূহৰ ওপৰত এক বিশ্লেষাত্মক ধাৰণা গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল, ঘটনাটো কি হৈছিল। 13 জুন 2025 চনৰ 13 জুন তাৰিখে ইজৰাইলৰ বিমান বাহিনীয়ে ইৰাণত এক ভয়ংকৰ আক্ৰমণ কৰে। আৰু সেই আক্ৰমণ কৰাৰ ফলত তেওঁলোকে কোনসমূহ স্থান আক্ৰমণ কৰে, ইৰাণৰ যিসমূহ পাৰমাণৱিক বোমা নিৰ্মাণ কৰা ঘাটি বা পাৰমাণৱিক বোমা নিৰ্মাণৰ কাৰণে যিসমূহ গৱেষণা চলি আছে সেই ঘাটিসমূহ, লগতে যিসমূহ সামৰিক ঘাটি আছে আৰু ইৰাণৰ যিসকল শীৰ্ষ নেতা আছে সেই শীৰ্ষ নেতাসকলৰ যিসমূহ স্থান, সেই স্থানসমূহত ইজৰাইলে টাৰ্গেট বা লক্ষ্য কৰি লয় আৰু সেই স্থানসমূহ ধ্বংস কৰে। তাৰ ফলত ইৰাণৰ কেইবাজনো শীৰ্ষ নেতা, তেওঁলোকৰ নাম হৈছে হুছেইন ছালামী, মহম্মদ বাঘেৰী, তাৰপিছতে এজন পৰমাণু বিজ্ঞানী ফেৰিডন আব্বাছী, লগতে তেওঁলোকৰ যিজন সেনাধ্যক্ষ আছিলে বা সেনাপ্ৰধান আছিলে সেইজনক হত্যা কৰা হয় বা সেইজনৰ মৃত্যু হয়। তাৰ লগতে নতুনকৈ আকৌ যেতিয়া সেইজন মৃত্যু হোৱাৰ পিছত যোনজন সেনাপ্ৰধান আছিলে সেই সেনাপ্ৰধানজনৰ মৃত্যু হোৱাৰ পিছত আকৌ এজন নতুন যি সেনাপ্ৰধানৰ দায়িত্ব লয় সেই সেনাপ্ৰধানজনকো কালি আকৌ হত্যা কৰে, আকৌ তেওঁক হত্যা কৰা হয়, মানে ইজৰাইলে আক্ৰমণ কৰে। তো ইজৰাইলে এই আক্ৰমণৰ নাম কি দিছে, অপাৰেশ্যন ৰাইজিং লায়ন। তেওঁলোকে অপাৰেশ্যন ৰাইজিং লায়ন নামৰ এক অপাৰেশ্যন চলাই পেলাই এই আক্ৰমণ কৰে। তাৰ প্ৰত্যুত্তৰত ইৰাণো বহি থকা নাই, ইৰাণেও সমানে প্ৰত্যাক্ৰমণ কৰে ইজৰাইলক। আৰু ইজৰাইলক যি ইৰাণে প্ৰত্যাক্ৰমণ কৰে বা যি আঘাত কৰে, সেই আঘাতৰ বা সেই অপাৰেশ্যনৰ নাম দিছে অপাৰেশ্যন ট্ৰু প্ৰমিছ 3। অপাৰেশ্যন ট্ৰু প্ৰমিছ 3ৰ জৰিয়তে কি কৰে,
ইৰাণে ইজৰাইলক আক্ৰমণ কৰে আৰু তেওঁলোকে অপাৰেশ্যন ট্ৰু প্ৰমিজৰ জৰিয়তে ইজৰাইলৰ যিসমূহ মুখ্য স্থান আছে বা যিসমূহ সামৰিক ঘাটি বা সামৰিক বেছ আছে সেই স্থানসমূহ লক্ষ্য কৰি লয়। তেল আবিবৰ দৰে যি উচ্চ প্ৰযুক্তিৰ চহৰ অৰ্থাৎ যাক হাইটেক চিটি বুলি কোৱা হয় সেই চহৰসমূহক লক্ষ্য কৰি লয়। বিশেষ কোনো ইৰাণৰ ফালৰ পৰা ইজৰাইলক বিশেষ কোনো ক্ষতি বা গুৰুত্বপূৰ্ণ ক্ষতি কৰিব এতিয়ালৈকে পৰা নাই যদিও ইৰাণে কিন্তু প্ৰত্যাঘাত বা প্ৰত্যাক্ৰমণ কৰে। কাৰণ সকলোৱে জানে ইজৰাইল এখন সামৰিকভাৱে অতি উন্নত, তেওঁলোকৰ সা সজ্জা আছে, সামৰিক অস্ত্ৰ আছে আৰু তেওঁলোকে কাৰ পৰা সহায় পায়? পশ্চিমীয়া দেশসমূহৰ পৰা সহায় পায়। তাৰ মুখ্য এখন দেশ হৈছে আমেৰিকা। আমেৰিকাৰ পৰা সহায় পায়, ইউৰোপীয়ান দেশসমূহৰ পৰা সহায় পায়। সেইকাৰণে তেওঁলোকে সামৰিক অস্ত্ৰ সজ্জাৰে সুসজ্জিত আৰু বহুতখিনি শক্তিশালী, কিন্তু ইৰাণৰ সিমানখিনি সামৰিক সক্ষমতা নাই আৰু তাৰ ফলত ইৰাণৰ বহুতখিনি ক্ষতি হয়। আমি সেই কথাখিনি আলোচনা কৰিম। যি আছে ইৰাণৰ যিসমূহ সামৰিক ঘাটি তাৰ ভিতৰত হৈছে তাবৰিজ, কাৰমানশ্বাহ, আৰাক আৰু ইস্ফাহান বা নাতাঞ্জ এনেধৰণৰ সামৰিক যিসমূহ গোপন পৰমাণু ঘাটি। ইৰাণ এতিয়াও এখন পাৰমাণৱিক অস্ত্ৰৰ দেশ হোৱা নাই, তেওঁলোকে গোপনে পৰমাণুৰ কাৰ্যসূচী চলাই আছে, গোপনে তেওঁলোকে পৰমাণু গৱেষণা কৰি আছে আৰু তেওঁলোকে পৰমাণু অস্ত্ৰ বা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ দিশত তেওঁলোকে গতি কৰি আছে। আৰু এই যুদ্ধখনৰ মূল কাৰণটোৱে হৈছে পাৰমাণৱিক অস্ত্ৰ। তো সেই কথাখিনি আমি ভালকৈ ডিছকাছ কৰিম। পোনপ্ৰথমে আমি অলপমান মেপৰ জৰিয়তে আমি ইজৰাইলৰ অৱস্থিতি, ইৰাণৰ অৱস্থিতি, এই বস্তুখিনি আমি অলপমান চাই লওঁ। তাৰপিছতে আমি ইজৰাইলে কি উদ্দেশ্যত আক্ৰমণ কৰিলে, ইৰাণে কি কৰিলে, আমি সেই কথাখিনি জানিম। তো এইখন এখন একেবাৰে মেপত দেখিছেনে সৰু, এইখন হৈছে ইজৰাইল আৰু এইখন সম্পূৰ্ণ ইজৰাইল নহয়। ইয়াতে অলপমান আছে, এইখিনি মই যি কৰিম ৰঙা ৰঙেৰে হাইলাইট কৰিছোঁ, এইখন হৈছে গাজা ষ্ট্ৰিপ বুলি কয়। তাৰপিছতে এইখিনিত আছে ৱেষ্ট বেংক, এইখিনিত ৱেষ্ট বেংক আছে, বাকী অংশখিনি ইজৰাইল। মুঠতে আপোনালোকে এই কথাখিনি জানিবলৈ হ'লে পোনপ্ৰথমে ইজৰাইলৰ অলপমান ইতিহাসটো জানিব লাগিব। এইখন ইজৰাইলখন 1948 চনৰ পৰা 1950 চনৰ ভিতৰত গঠন হোৱা এখন ৰাষ্ট্ৰ, এখন নতুনকৈ গঠন হোৱা ৰাষ্ট্ৰ। আৰু ইজৰাইলৰ ইজৰাইলখন গঠন হৈছে ইহুদীসকলৰ দ্বাৰা। ইয়াৰ যিসকল বাসিন্দা বা ইয়াত যিসকল লোক বাস কৰে সেইসকল হৈছে ইহুদী। আৰু ইহুদীসকলৰ যদি আপুনি ইতিহাস চাবলৈ যায়, ইহুদীসকলে আগতে এই ইজৰাইলৰ বৰ্তমান য'ত ইজৰাইল আছে এই ইজৰাইলৰ ইয়াতে বিভিন্ন ধৰণৰ অংশত বাস কৰিছিলে। তাৰ লগতে তেওঁলোক ইউৰোপৰ দেশসমূহতো বাস কৰিছিলে, গ্ৰীচ হওক, ফ্ৰান্স হওক, ইটালী হওক, ইউনাইটেড কিংডম হওক বা আমেৰিকা হওক, সেই দেশসমূহতো সৰু সৰু গোটত তেওঁলোকে বাস কৰিছিলে। আৰু ইহুদীসকল হৈছে এনেকুৱা এটা জাতি যিটো জাতিয়ে বহুত নিৰ্যাতনৰ ভোগ কৰিছে, তেওঁলোকে বহুত নিৰ্যাতন পাইছে। তেওঁলোকক ইয়াতে আপোনালোকে চাওক, এইখন হৈছে এইখন হৈছে ইৰাক, চিৰিয়া, লেবানন, এখন হৈছে জৰ্ডান, ইৰাণ, ছৌদি আৰবিয়া, ওমান, য়েমেন। এই যিসমূহ দেশ দেখিছে ইজৰাইল ৰাষ্ট্ৰখনৰ কাষত থকা যিসমূহ দেশ দেখিছে ডাঙৰ ডাঙৰ, এই দেশসমূহ হৈছে মুছলিম প্ৰধান দেশ, মুছলিম বসতি প্ৰধান দেশ। আৰু ইয়াতে মুছলিমসকলৰ মূল দেশ হয়। আৰু এই মুছলমানসকলৰ লগত ইজৰাইলৰ যি ইহুদী আছে, ইহুদীসকলৰ মাজত বহুত আগৰ পৰাই সংঘৰ্ষ হৈ থাকে। তেওঁলোকৰ মাজত তেওঁলোকে ইহুদীসকলক চকু কাণ পাৰি দেখিব নোৱাৰে বুলি ক'ব পাৰি। ইহুদীসকলক দেখিব নোৱাৰে, ইহুদীসকলক তেওঁলোকে ইয়াৰ পৰা ভগাই বা অত্যাচাৰ কৰে। অত্যাচাৰ কৰাৰ ফলত তেওঁলোক বিভিন্ন জেগাত ভাঙি তেওঁলোক গুচি গৈছিলে। আৰু ইয়াৰ পৰা তেওঁলোক ভাগি যোৱাৰ পিছত তেওঁলোক য'ত ইউৰোপৰ যিসমূহ পশ্চিমীয়া যিসমূহ দেশ আছে সেই দেশসমূহ বা আমেৰিকাতে হওক, সেই দেশসমূহত তেওঁলোকে য'ত ত'ত অলপ অলপকৈ তেওঁলোকে প্ৰব্ৰজন বা মাইগ্ৰেট হৈ পেলাই তেওঁলোক গৈ তাতে বাস কৰিছিলে। কিন্তু তাতে আপোনাৰ তাত যি খ্ৰীষ্টান লোকসকল আছে, সেই খ্ৰীষ্টান লোকসকলেও ইহুদীসকলক ভাল নাপায় বা ইহুদীসকলৰ লগত তেওঁলোকৰো সংঘাত হৈ থাকে, খ্ৰীষ্টান লোকসকলৰো। তো সেই য'ত তেওঁলোকে বাস কৰিছিলে, আপোনালোকে হয়তো সকলোৱে জানে যিজন হিটলাৰ, যাক আপোনাৰ কিমান লাখ ইহুদীক
মাৰাত্মক গেছ দি পেলাই তেওঁলোকক হত্যা কৰিছিলে। প্ৰায় 60 লাখ নে কিমান ইহুদীক হত্যা কৰিছিলে। তো তাতো তেওঁলোকক ভগোৱা গৈছিলে, তেওঁলোকক তাৰ পৰাও খেদা গৈছিলে। লাষ্টত 1948 চনত ৰাষ্ট্ৰসংঘই এই লেবাননৰ এই ঠাইখিনিত ইহুদীসকলক স্থাপন কৰে। তেওঁলোকে যেতিয়া ইহুদীসকলে জিঅ'নিজিম আন্দোলন আৰম্ভ কৰে, মানে জিঅ'নিজিম হৈছে তেওঁলোকৰ ধৰ্ম যি ধৰ্ম মানে বা যি ধৰ্ম বিশ্বাস কৰে তাক জিঅ'নিজিম বুলি কোৱা হয়। আৰু সেই ধৰ্মৰ জিঅ'নিজিম আন্দোলন তেওঁলোকে এক জিঅ'নিজিম আন্দোলন গঢ়ি উঠে। আৰু সেই জিঅ'নিজিম আন্দোলন যি গঢ় লৈ উঠে, সেই আন্দোলনৰ ফলত 19 শতিকাত যেতিয়া জিঅ'নিজিম আন্দোলন গঢ় লৈ উঠে, তাৰ ফলত তেওঁলোকক ইহুদীসকলক এই বৰ্তমান যি ইজৰাইল আছে, এইখিনি পেলেষ্টাইন বুলি কোৱা হৈছিলে। এই পেলেষ্টাইনত তেওঁলোকক মানে স্থায়ীভাৱে বসতিৰ বাবে কিছু জেগা দিয়া হয়। তাতে চুক্তি কি আছিলে, যিসকল পেলেষ্টাইন আছিলে সেই পেলেষ্টাইনসকলক 45% আৰু ইহুদীসকলক 55%, টোটেল 100%। অৰ্থাৎ পেলেষ্টাইনৰ যিখিনি অংশ আছিলে সেই অংশৰ 45% পেলেষ্টাইনীসকলৰ বাবে দিয়া হয়, আৰু বাকী যি 55% আছিলে সেইখিনি ইহুদীসকলৰ বাবে ৰখা হয়। আৰু ক্ৰমে ইজৰাইলক ছৌদি আৰৱ হওক, ইৰাক হওক, চিৰিয়া, লেবানন, পেলেষ্টাইন, ইৰাণ, ইৰাক এই দেশসমূহে একেলগে মিলি পেলাই তেওঁলোকক আক্ৰমণ কৰে, ইজৰাইলক একেলগে মিলি পেলাই আক্ৰমণ কৰে। আৰু মানে ইজৰাইলে সেই যন্ত্ৰণাখিনি বা সেই যি আক্ৰমণৰ সন্মুখীন হৈ আছে সেইখিনিৰ পৰা তেওঁলোকে ইতিমধ্যে বহুতখিনি কথা শিকিলে। তাৰ ফলত তেওঁলোকে নিজকে সামৰিকভাৱে ইমানেই শক্তিশালী কৰিলে, তেওঁলোকে ইজৰাইল এই অকমানিকা দেশখনে এই গোটেইকেইখন ডাঙৰ ডাঙৰ দেশক হৰুৱাই দিয়ে যুদ্ধত। এওঁলোকে এই ইজৰাইলৰ সৈতে যুদ্ধ কৰিব নোৱাৰে বা ইজৰাইলৰ সৈতে টিকি থাকিব নোৱাৰে। তাৰে এখন মুখ্য শত্ৰু হৈছে ইজৰাইলৰ মুখ্য শত্ৰু হৈছে ইৰাণ। ইৰাণে ইজৰাইলৰ যি এই ৰাষ্ট্ৰ, ইজৰাইল যি ৰাষ্ট্ৰ, ইহুদীসকলে যি ৰাষ্ট্ৰ গঠন কৰিলে, ইৰাণে এই ৰাষ্ট্ৰখনক স্বীকৃতি দিয়া নাই, ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া নাই। এক ছেকেণ্ড ৰ'ব। ইৰাণে এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া নাই। ফলত এই সংঘৰ্ষটো বহুত, যেতিয়াই ইজৰাইলক যেতিয়াই এই ঠাইখিনি মানে বসতি স্থাপন কৰি ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিবৰ কাৰণে চেষ্টা দিয়া হৈছিলে, তেতিয়াৰ পৰা এই যুদ্ধখন আৰম্ভ হৈ আছে। আৰু এতিয়া বৰ্তমানৰ ইৰাণ আছে, এইখন ইৰাণ ইমান ডাঙৰ এখন দেশ ইৰাণ। তো এই ইৰাণক আক্ৰমণ কৰাৰ মূল কাৰণটোৱে হৈছে ইৰাণৰ পৰমাণু সমৃদ্ধিকৰণ যি গোপন প্ৰচেষ্টা। পৰমাণু সমৃদ্ধিকৰণ মানে ইৰাণে চেষ্টা কৰি আছে কি, ইৰাণ এখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশ হিচাপে নিজকে মানে গঢ়িবৰ কাৰণে চেষ্টা কৰিছে। তাৰ কাৰণে ইৰাণে গোপনভাৱে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ যি নিৰ্মাণৰ কাৰণে যি ইউৰেনিয়ামৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া বা সেই প্ৰক্ৰিয়াসমূহ বা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি যি ইউৰেনিয়াম বা অন্য যি সামগ্ৰী বনাব লাগে, সেই বনোৱা কামখিনি কি কৰি আছে, ইৰাণে গোপনে ইৰাণৰ বিভিন্ন স্থানত তেওঁলোকে নিৰ্মাণ কৰি আছে। ফলত ইজৰাইলৰ চিন্তা, যদি ইৰাণে পাৰমাণৱিক অস্ত্ৰধাৰী দেশ হৈ যায়, তেতিয়াহ'লে এই অকমানিকা ইৰাণখনক চকুৰ মানে পাকতে নাইকিয়া কৰি দিবৰ কাৰণে বেছি সময়ৰ প্ৰয়োজন নাই। সেইকাৰণে ইজৰাইলে বাৰে প্ৰতি প্ৰতিবাদ কৰি আহিছে বা আন্তঃৰাষ্ট্ৰীয় মাধ্যমতো তেওঁলোকে দাবী কৰি আহিছে যে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত বাধা দিব লাগে। কিন্তু ইৰাণে সেইসমূহ কথা মানা নাই বা শুনা নাই। আৰু ইৰাণে নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধিৰ বাবে বা পাৰমাণৱিক অস্ত্ৰৰ দেশ হিচাপে নিজকে স্থাপন কৰিবৰ কাৰণে তেওঁলোকে গোপনে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া চলাই আছে। ফলত ইজৰাইলে সেইকাৰণে কি কৰিলে, ইৰাণৰ যিসমূহ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰা বা পাৰমাণৱিক কাৰ্য চলাই থকা বিজ্ঞানীসকলে যিসমূহ স্থানত পাৰমাণৱিক বোমা নিৰ্মাণৰ কাৰণে যি গৱেষণা কৰি আছে, সেই গৱেষণা কেন্দ্ৰসমূহত আঘাত কৰে। লগতে ইৰাণৰ যিসমূহ শীৰ্ষ নেতা আছে, কাৰণ লিডাৰ নাথাকাকেতো কোনো এটা কাৰ্য চলাব নোৱাৰে, সেইকাৰণে
যিসমূহ শীৰ্ষ নেতা আছে বা সামৰিক যিসমূহ শীৰ্ষ লিডাৰ আছে সেইসমূহক তেওঁলোকে টাৰ্গেট কৰে। ইৰাকৰ যি সামৰিক বিভাগ আৰু মোছাদ হৈছে ইজৰাইলৰ এটা আটাইতকৈ মানে গোপন এটা সংস্থা। তেওঁলোকে আমাৰ যেনেকৈ ইণ্ডিয়াৰ আছে, আমাৰ ভাৰতৰ যেনেধৰণে আছে, ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং আছে, সেইধৰণে ইজৰাইলৰ এটা ডাঙৰ গোপন অনুষ্ঠান আছে বা গোপন প্ৰতিষ্ঠান আছে, সেইটো হৈছে মোছাদ হৈছে আটাইতকৈ শক্তিশালী। তেওঁলোকে যদি ইজৰাইলৰ ওপৰত বা কোনোবা এজন ইজৰাইলীৰ ওপৰত যেতিয়া আক্ৰমণ কৰা হয়, মোছাদে পৃথিৱীৰ যিকোনো কোণত থকা মানুহকে বিচাৰি পেলাই মৰাৰ মানে হত্যা কৰাৰ ৰেকৰ্ডো আছে। মোছাদে বিচাৰি মানুহক মানে তেওঁলোকৰ শত্ৰুক বিচাৰি মাৰিব পাৰে বা সেইখিনি ক্ষমতা ইজৰাইলৰ মোছাদৰ আছে। আৰু সেই সামৰিক মই কৈছোঁ ইৰাণে যে ইজৰাইলক মানে চকু পাৰি দেখিব নোৱাৰে, তাৰ ফলত ইৰাণেও কি কৰে, লেবাননত এটা বিদ্ৰোহী গোট আছে, সেইটো হৈছে হিজবুল্লাহ। তাৰ লগতে ইজৰাইল যে যোনখন য'ত আছে, ইজৰাইলৰ এই গাজা ষ্ট্ৰীপত এটা আছে হামাছ, হিজবুল্লাহ বা হুথি আছে ইয়েমেনত, ইয়াত আছে হুথি। তাৰপিছতে লেবাননত আছে হিজবুল্লাহ। তাৰপিছতে ইয়াতে গাজা ষ্ট্ৰীপত আছে কি আছে, হামাছ। তাৰ লগতে এই শক্তিসমূহক, এই বিদ্ৰোহী শক্তিসমূহক কি কৰে বুলি ইজৰাইলে দাবী কৰে যে এই বিদ্ৰোহী গোটসমূহক ইৰাণে মানে অস্ত্ৰ তেওঁলোকে বা টকা পইচাৰ যোগাৰ ধৰে, আৰু এই গোটসমূহক যি অস্ত্ৰৰ যোগান ধৰে বা যি টকা পইচাৰ যোগান ধৰে, আৰু এই গোটসমূহে মিলি পেলাই ইজৰাইলক অশান্তি কৰি থাকে বা ইজৰাইলক আক্ৰমণ কৰি থাকে, এইটো ইজৰাইলৰ দাবী। এই গোটসমূহক কি কৰে, ইৰাণে সামৰিক সহায় কৰে বা আৰ্থিকভাৱে সহায় কৰে, ফলত সেই গোটসমূহে ইজৰাইলক মানে ইজৰাইলৰ পৰিৱেশটো অশান্তি কৰি থাকে বা ইজৰাইলক প্ৰায় আক্ৰমণ কৰি থাকে। আৰু এই গোটসমূহে যেতিয়া আক্ৰমণ কৰে তেতিয়া মানে কি হয়, আমাৰ যেনেতে ইণ্ডিয়াত সন্ত্ৰাসবাদীবিলাক বৰ্ডাৰ পাৰ হৈ আহি পেলাই, সীমাৰ পাৰ হৈ আহি পেলাই আক্ৰমণ কৰে, ঠিক সেইদৰে এই গোটসমূহে ইজৰাইলক প্ৰায় অশান্তি কৰি থাকে। ইয়াৰ ফলত ইজৰাইলে কি লক্ষ্য কৰি লয়, ইৰাণৰ যিসমূহ শীৰ্ষ নেতা আছে সেই শীৰ্ষ নেতাসমূহক টাৰ্গেট কৰে। তাৰ লগতে যিসমূহ নিউক্লিয়াৰ স্থাপনাৰ যিসমূহ কেন্দ্ৰ, নিউক্লিয়াৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ যিসমূহ আছে সেইসমূহ টাৰ্গেট কৰে। আৰু তাৰ লগতে ইজৰাইলে এইটো প্ৰতিপন্ন কৰিব বিচাৰে যে এই গোটেই এই এৰিয়াটোক মধ্যপ্ৰাচ্য বা কি বুলি কোৱা হয়, মিডল ইষ্ট বুলি কোৱা হয়। এই অঞ্চলটোক কি বুলি কোৱা হয়, মিডল ইষ্ট। আৰু মিডল ইষ্ট অৰ্থাৎ মধ্যপ্ৰাচ্যত ইজৰাইলে নিজৰ শক্তি বা নিজৰ যি নিয়ন্ত্ৰণ, তেওঁলোকে ইজৰাইলে এই জেগাখিনি নিয়ন্ত্ৰণ কৰিব বিচাৰে। কাৰণ ইজৰাইলে এনেকুৱা এখন ঠাই, ইয়াতে পৃথিৱীৰ যিমান ইহুদী আছে সেই ইহুদীসকলৰ কাৰণে এইখনেই হৈছে এখন ৰাষ্ট্ৰ, আৰু ইয়াতে বাকী গোটেইখিনি হৈছে মুছলিম কাণ্ট্ৰি বা মুছলিম দেশ। তো এওঁলোকে ইহুদীসকলক দেখিব নোৱাৰে বা চকু কাণ পাৰি কোনো মানে ভাল নাপায় বা একেবাৰে হজম কৰিব নোৱাৰে বুলি যিটো শব্দ ক'ব লাগিব, তেনেকুৱা ধৰণৰ। আৰু এই আক্ৰমণৰ ফলত প্ৰধানমন্ত্ৰী ইজৰাইলৰ যোনজন প্ৰাইম মিনিষ্টাৰ, সেইজনৰ নাম হৈছে বেঞ্জামিন নেতানয়াহু, ইজৰাইলৰ যোনজন বৰ্তমান প্ৰধানমন্ত্ৰী। আৰু লগতে ইৰাণৰ যোনজন শীৰ্ষ নেতা, তেওঁৰ নাম হৈছে আলী খামনেই। তো এই নেতানয়াহুৱে আলী খামনেইক হজমেই কৰিব নোৱাৰে, মানে দেখিব নোৱাৰে। সেইকাৰণে কৈছে যে উই উইল নট লেট ইৰাণ বিকাম নিউক্লিয়াৰ, দিছ ইজ আৱাৰ ৰেড লাইন। আমি ইৰাণক কেতিয়াও নিউক্লিয়াৰ বা পাৰমাণৱিক শক্তিধাৰী এখন দেশ হ'বলৈ নিদিওঁ, আৰু এইটো আমাৰ ৰেড লাইন হৈছে, এইটো হৈছে আমাৰ ৰেড লাইন। মানে লাগিলে ইৰাণক ধ্বংস কৰি দিব, তথাপিতো পাৰমাণৱিক শক্তিৰ অধিকাৰী হ'বলৈ নিদিয়ে। বুজি পালে এতিয়া কথাখিনি, অলপমান বেছিক যিখিনি আছিলে কথা। তাৰপিছতে
আমি ইৰাণৰ ফালৰ পৰা যদি ইৰাণৰ দৃষ্টিভংগী চাওঁ, ইৰাণে কি ভাবে বা ইৰাণে কেনেধৰণে কথাসমূহ ভাবে, তেতিয়াহ'লে আমি দেখা পাম যে ইৰাণে কৈছে যে ইফ ইজৰাইল হিট ওৱান উই উইল হিট 10। যদি ইজৰাইলে এটা আঘাত কৰে তেতিয়াহ'লে ইৰাণে 10টা আঘাত কৰিব। ইফ দে কিল ওৱান উই উইল এভেঞ্জ উইথ 10-fold পাৱাৰ। মানে ইজৰাইলে যদি এগুণ শক্তিৰে যদি আক্ৰমণ কৰে, ইৰাণে তেন্তে 10 গুণ শক্তিৰে আক্ৰমণ কৰিব। আৰু বৰ্তমানেও ইৰাণে সম্পূৰ্ণ প্ৰত্যুত্তৰ দি আছে। ইৰাণো থমকি ৰোৱা নাই বা তেওঁলোকে চিজ ফায়াৰ কৰা অৰ্থাৎ যুদ্ধবিৰতি বা যুদ্ধ সংঘৰ কোনো চুক্তি স্বাক্ষৰ কৰা নাই। আমেৰিকাই জোৰ দিছে যদিও, আমেৰিকাই কূটনৈতিকভাৱে চাপ দিছে যদিও ইৰাণে হাৰ মানা নাই। ইৰাণেও যুদ্ধ ফুল সম্পূৰ্ণ শক্তিৰে তেওঁলোকেও প্ৰত্যাক্ৰমণ কৰি আছে। তো ইজৰাইলৰ ছাপৰ্টত আছে আমেৰিকা। আমেৰিকাই বিচাৰে এই ইজৰাইলৰ ছাপৰ্ট কৰিবলৈ এই গোটেই অংশটো নিয়ন্ত্ৰণ কৰা। আমেৰিকাৰ যিজন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, আৰু ডনাল্ড ট্ৰাম্পৰ যদি আপুনি শাসনকালটো চাই, ডনাল্ড ট্ৰাম্পে বিচাৰে যে ডনাল্ড ট্ৰাম্পে এজন নিজকে শান্তিৰ দূত হিচাপে পৃথিৱীত প্ৰতিষ্ঠা কৰিব বিচাৰে। তেওঁ হৈছে শান্তিৰ দূত। গোটেই পৃথিৱীখনত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিব তেওঁ। আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ যি ভাৰত আৰু পাকিস্তানৰ মাজত যিটো আমাৰ ভাৰতে যিটো অপাৰেশ্যন সিন্দুৰ কৰিছিলে আৰু পাকিস্তানৰ যি অৱস্থা বিষম কৰি দিয়া গৈছিলে, পাকিস্তানৰ হাহাকাৰ কৰি দিয়া কৈছিলে, আৰু ডনাল্ড ট্ৰাম্পে আহি তাৰ ক্ৰেডিটটো, অৰ্থাৎ ডনাল্ড ট্ৰাম্পে বিচাৰিছিলে মই চিজ ফায়াৰ কৰি দিম, আহি পেলাই নিজে টুইট কৰি বা কোনে তেওঁক চিজ ফায়াৰ কৰালে কি কথা নাই, তেওঁ আহি পেলাই তাত নিজে ক্ৰেডিট ল'ব বিচাৰিছে যে যুদ্ধ হ'ব নালাগে। তেওঁ নিজকে শান্তিৰ দূত হিচাপে স্থাপন কৰিব বিচাৰে। সেইকাৰণে তেওঁ যেতিয়া প্ৰথমবাৰ শাসনকালত আহিছিলে তেতিয়া আফগানিস্তানৰ পৰা তেওঁলোকৰ সৈন্য, আগতে আফগানিস্তানত আমেৰিকাই শাসন কৰি আছিলে, আমেৰিকাৰ সৈন্য আছিলে, তেওঁ আমেৰিকাৰ সৈন্যসমূহ উভতাই লৈ যায়। ঠিক সেইদৰে ইয়াতো তেওঁ বিচাৰিছে যে তেওঁ ইয়াতে চিজ ফায়াৰ কৰি পেলাই নিজকে শান্তিৰ দূত হিচাপে প্ৰতিষ্ঠা কৰিব যাতে পাৰে, কিন্তু সেইখিনি সম্ভৱ হোৱা নাই। আৰু ডনাল্ড ট্ৰাম্পৰ সেইটোৱে তেওঁ নিজকে ক্ৰেডিট ল'ব বিচাৰে প্ৰতিটো কামত। আৰু ইয়াতে আপোনালোকে এটা কথা কওঁ, ইৰাণে যিটো আক্ৰমণ কৰে, ইৰাণৰ ফালৰ পৰা যি আক্ৰমণ হয়, যি মিছাইল, বেলিষ্টিক মিছাইল হওক বা ড্ৰোন আক্ৰমণ হয়, ইয়াতে বহুতে কৈ আছে যে ইজৰাইলৰ আইৰন ডোম আছিলে, যি আইৰন ডোম ফেল হৈছে বুলি বা বিফল হৈছে বুলি বহুতে কৈ আছে। শুনক, ইৰাণ বা ইজৰাইল মই কথাটো নকওঁ, যেতিয়া এইটো এটা হৈছে ছিষ্টেম, আইৰন ডোম এটা ছিষ্টেম, যাতে মিছাইলসমূহক আকাশ মাৰ্গতে ধ্বংস কৰি দিব পাৰে বা সেই ড্ৰোনসমূহ বা ক্ষেপণাস্ত্ৰসমূহ আকাশ মাৰ্গতে ধ্বংস কৰি দিব পাৰে। যেতিয়া যিহেতু এটা মেচিন হয়, সহজ ভাষাত বুজিব গ'লে এটা মেচিন হয়। আপুনি যেতিয়া 1, 2, 3, 4 এনেধৰণে যেতিয়া আপুনি মিছাইল এৰিব, তেতিয়া আইৰন ডোম বা S-400 যি আছে সেইসমূহে কি কৰিব পাৰে, এই মিছাইলসমূহ ধ্বংস কৰিব পাৰে। কিন্তু এতিয়া এই আগৰ যিবিলাক যুদ্ধ হৈ আছে, সেই যুদ্ধসমূহ চাই এইটোৱে বুজা গৈছে যে 1-2টাকে মিছাইল এৰি লাভ নাই বা 1-2টাকে ড্ৰোন আক্ৰমণ কৰি লাভ নাই। সেইকাৰণে কি কৰে, প্ৰায় 100, 150, 200 এটা মুঠি মাৰি লৈ আহি পেলাই, ধৰি লওক ক'বলৈ গ'লে এনেকৈ মুঠি মাৰি লৈ আহি পেলাই গোটেইখিনি এৰি দিয়ে। ফলত কি হয়, সি 1, 2, 3টাকেহে সি চিষ্টেম মিছাইলক টাৰ্গেট কৰি আকাশ মাৰ্গতে ধ্বংস কৰিব পাৰে। যেতিয়া 100মান আহিব, তেতিয়া সি কোনটো ধ্বংস কৰিব, সেইকাৰণে সি কনফিউজ হৈ যায়। কনফিউজ হৈ যোৱাৰ ফলত কি হয়, 100টা যদি ড্ৰোন আক্ৰমণ কৰে, তাৰ ভিতৰত কেতিয়াবা 98টা, কেতিয়াবা 97টা ড্ৰোন আকাশমাৰ্গত ধ্বংস হয়। কিন্তু 1-2টাতো ক'ৰবাত বাচি যাব। যেতিয়া 100মান যেতিয়া আহি পেলাই দিয়া যায়, ফলত সিওতো কনফিউজ হৈ যায়, সিও এটা মেচিনহে। তো আইৰন ডোম বহুতে ফেইল হৈছে বুলি কৈছে, কিন্তু আইৰন ডোম ফেইল হোৱা নাই। যিহেতু এতিয়া আক্ৰমণবিলাকত 1-2টাকে নকৰে, এতিয়া আহি পেলাই 1গালমান আনি পেলাই যেতিয়া অস্ত্ৰ এৰি দিব, সিও কনফিউজ হৈ যায়। কনফিউজ হৈ যোৱাৰ ফলত 1-2টা আহি পেলাই কেতিয়াবা পৰেহি। আৰু সেয়ে তেল আবিবতে হওক বা
ইজৰাইলৰ যিসমূহ সামৰিক ঘাটি আছে তেনেকুৱাত 2-এটা আক্ৰমণ হৈছে। ঠিক আছে, তাৰপিছতে আমি এতিয়া পৃথিৱীৰ দেশসমূহে কি প্ৰতিক্ৰিয়া দিছে আমি সেইটো অলপমান জানি লওঁ। আমেৰিকাটো ইজৰাইলৰ লগত কূটনৈতিকভাৱে সম্পৰ্ক কৰিছে আৰু ডাইৰেক্ট মানে ছাপোৰ্ট নকৰিলেও আমেৰিকাই ইনডাইৰেক্টলি ইজৰাইলক ছাপোৰ্ট কৰি আছে আৰু পশ্চিমীয়া দেশসমূহেও ইজৰাইলক ছাপোৰ্ট কৰে। তাৰ লগতে যি আমাৰ ডাঙৰ ডাঙৰ দেশ আছে, চীন, ৰাছিয়া বা এনেধৰণৰ দেশসমূহে কৈছে যে শান্তি শান্তি শান্তি, নিজকে সংযম কৰা, যুদ্ধ কৰিব নালাগে, এনেকুৱা ধৰণৰ মানে সকলোৱে বাৰ্তা দি আছে, সকলোৱে শান্তিৰ বাৰ্তা দি আছে, নিজকে সংযম কৰক। আৰু তাৰ লগতে আমাৰ ভাৰতেও শান্তি আৰু সংযমৰ কথা কৈছে। লগতে আমাৰ যিসকল ভাৰতীয় নাগৰিক আছে, ইজৰাইলতে হওক বা ইৰাণতে যিসমূহ আমাৰ ভাৰতীয় নাগৰিক আছে, সেই নাগৰিকসকলৰ সুৰক্ষাৰ বাবে চেষ্টা কৰি আছে। কাৰণ আক্ৰমণ হ'লেতো এজন ইৰাণৰ মানুহ বা ইৰাণৰ নাগৰিক এজন ভাৰতীয় নাগৰিক এনেধৰণেতো বিচাৰ কৰি পেলাই অস্ত্ৰৰ আঘাত নহয়, তো সেইকাৰণে সেইখিনি চেষ্টা কৰি আছে। তাৰ লগতে এই সংঘাতৰ ফলত এইখন হৈছে ৰেড চি, আৰু এই ৰেড চিৰ মাজেৰে এইটো হৈছে চুৱেজ কেনেল। ঠিক আছে, আৰু এই ৰেড চিৰ মাজেৰে যি চুৱেজ কেনেল আছে, এই চুৱেজ কেনেলেদি পৃথিৱীৰ বহুখিনি ব্যৱসায় বাণিজ্য হয়। আৰু এই যুদ্ধৰ ফলত বা এই সংঘাতৰ ফলত এইখিনিত যিহেতু বহুতখিনি প্ৰভাৱ পৰিব, কাৰণ যুদ্ধ হ'লেতো ব্যৱসায় বাণিজ্য বন্ধ হৈ যাব। তাৰ লগতে ইৰাণ হওক, ইৰাক হওক, এই দেশসমূহ হৈছে তেলৰ কাৰণে সমৃদ্ধ দেশ, অৰ্থাৎ তেলৰ ভাণ্ডাৰ আছে। তো যুদ্ধ হ'ব গ'লে তেলৰ কাৰণেও যিহেতু সম্পদৰ নাটনি হ'ব পাৰে, সেইকাৰণে সেই বিষয়সমূহে বা সেই এনেকুৱা ধৰণৰ অৱস্থা হ'ব পাৰে নেকি, সেই সম্ভাৱনাসমূহে দেখা দিয়ে। তো সেইকাৰণে সকলোৱে যুদ্ধ বা এই সংঘাত নিজকে সংযম কৰি আলোচনাৰ মাধ্যমেৰে বা চুক্তিৰ মাধ্যমেৰে সমাধানৰ কাৰণে চেষ্টা কৰি আছে। এতিয়া আহোঁ একদম শেষৰ মূল কথালৈ আহোঁ। কাৰণ যিহেতু আগতে পোনপ্ৰথম যেতিয়া 13 জুনত যেতিয়া আক্ৰমণ কৰা গৈছিলে, 13 জুনৰ আক্ৰমণত দেখা গৈছিলে যে ইজৰাইলে যিহেতু ইৰাণক আক্ৰমণ কৰিছে, ইৰাণেও প্ৰত্যাঘাত কৰিব বা প্ৰত্যাক্ৰমণ কৰিব। তাৰপিছত দুদিন পিছত এই সংঘাত বা এই যুদ্ধ শেষ হ'ব বা এই সমাধান হ'ব বা ঠাণ্ডা হ'ব। কিন্তু এতিয়া দেখা যায় যে আজি ভিডিঅ' আপলোড কৰিছোঁ, এতিয়া দুইখন সমানে ইখনে সিখনৰ ওপৰত আক্ৰমণ কৰি আছে। তো তাৰ ফলত বিশ্বত এটা স্থিতিশীলতা বা যিটো বিশ্বৰ শান্তি, সেইটোত ব্যাঘাত কৰিব পাৰে। মই কৈছোঁ ইৰাণ, চৌদি আৰৱ হৈছে তেলৰ ভাণ্ডাৰ, আৰু দেশসমূহত যেতিয়া এনেধৰণৰ সংঘাত বা এনেধৰণৰ যুদ্ধৰ সম্ভাৱনা দেখা যায়, তাৰ ফলত বিশ্বত তেলৰ বা এনেকুৱা সাৰুৱা তেল বা প্ৰাকৃতিক গেছ বা অন্যান্য সম্পদসমূহৰ নাটনি হোৱাৰো সম্ভাৱনা দেখা যায়। এতিয়া আপোনালোকে বুজি পালে ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাতৰ মূল কাৰণ কি। ইৰাণ আৰু ইজৰাইল বা ইৰাণৰ মাজৰ সংঘাতৰ মূল কাৰণটো হৈছে ইজৰাইলে বিচাৰে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ বনায়, তেতিয়াহ'লে ইজৰাইল যে বাচি থাকিব বা ইজৰাইল যে সুৰক্ষিত হৈ থাকিব তাৰ সম্ভাৱনা নাই মুঠতে। কাৰণ ইৰাণ এই দেশসমূহে ইজৰাইলক মুঠেও দেখিব নোৱাৰে বা চকু পাৰি দেখিব নোৱাৰে। আৰু সেইকাৰণে ইৰাণে বিচাৰি আছে কি, তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰ হওক, তেতিয়া ইজৰাইলেও তেওঁলোকক আক্ৰমণ কৰিব পাৰে। যেতিয়া পাৰমাণৱিক অস্ত্ৰ অৰ্জন কৰা হয়, যেতিয়া এখন দেশে পাৰমাণৱিক অস্ত্ৰ অৰ্জন কৰে, ফলত পূৰ্ণাংগ যুদ্ধৰ সম্ভাৱনা বহুখিনি কম দেখা যায়। এটা উদাহৰণ দিব গ'লে দেখা যায় যে পাকিস্তানৰ যি পাৰমাণৱিক শক্তি আছে বা পাৰমাণৱিক তেওঁলোকৰ যি বোম আছে বা পাৰমাণৱিক যি বোমা আছে, তাৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত এখন পূৰ্ণাংগ যুদ্ধ হোৱাৰ সম্ভাৱনা খুব কম দেখা যায়। কাৰণ পাৰমাণৱিক আক্ৰমণ হ'ব গ'লে এইখন
বৰ্তমান সময়ত যদি পাৰমাণৱিক আক্ৰমণ হয় এই বিশ্বখন বা এই পৃথিৱীখন যে বাচি থাকিব তাৰ সম্ভাৱনাই নাই। কাৰণ ই গোটেই পৃথিৱীয়ে ধ্বংস হোৱাৰ মানে সম্ভাৱনা আছে যদি পাৰমাণৱিক আক্ৰমণ সংঘটিত হয়। কাৰণ আগৰ যি জাপানৰ হিৰোশ্বিমা নাগাচাকিত যি আমেৰিকাই যি পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিলে বা পাৰমাণৱিক বোমা পেলাইছিলে, লিটল বয় ফেটমেন নামৰ যি দুটা পাৰমাণৱিক বোমা পেলাইছিলে, তাৰ ফলত কি হৈছিল বা কি হ'ল গোটেই বিশ্বই দেখা পালে। কিন্তু এতিয়া যদি সেই পাৰমাণৱিক আক্ৰমণ সংঘটিত হয় বা পাৰমাণৱিক আক্ৰমণ হয়, তেতিয়াহ'লে এই পৃথিৱীখন বাচি থকাৰ সম্ভাৱনা নাই। সেইকাৰণে ইজৰাইলে বিচাৰিছে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নবনাওক আৰু পাৰমাণৱিক শান্তিৰ চুক্তিত স্বাক্ষৰ কৰক। কিন্তু ইৰাণে কি কৰি আছে, মনে মনে পাৰমাণৱিক কেন্দ্ৰ বা পাৰমাণৱিক বোমা নিৰ্মাণৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ ইজৰাইলৰ যি নিয়ন্ত্ৰণ, ইজৰাইলৰ যিহেতু পাৰমাণৱিক শক্তি আছে, তাৰ ফলত ইজৰাইলৰ আৰু লগতে সামৰিক শক্তি যিহেতু শক্তিশালী, সেইকাৰণে ইজৰাইলৰ ওপৰত নিয়ন্ত্ৰণ আনিবৰ কাৰণে ইৰাণে বা অন্য যিসমূহ পশ্চিমীয়া দেশ আছে, সেই দেশসমূহৰ মাজত নিয়ন্ত্ৰণ আনিবৰ কাৰণে ইৰাণেও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কাৰণে নিজকে প্ৰস্তুত কৰি আছে বা গোপনে গৱেষণা চলাইছে। আৰু ইৰাণৰ মই আৰু এটা কাহিনী কৈ দিওঁ হিষ্ট্ৰীটো, এইটো জানি লওক আপোনালোকে। ইৰাণখন 1979 চনলৈকে এখন লিবাৰেল দেশ আছিলে। অৰ্থাৎ ইৰাণখন আমেৰিকাৰ একেবাৰে বন্ধু আছিলে, অৰ্থাৎ তেওঁলোক মানে মুক্ত আছিলে, মুক্ত চিন্তাধাৰাৰ আছিলে। তেতিয়াই তেওঁলোকৰ নেতাৰ পৰিৱৰ্তন হয়, তেওঁলোকৰ শীৰ্ষ নেতাসমূহৰ যেতিয়া পৰিৱৰ্তন হয় 1979 চনৰ পৰা 1979 চনৰ পৰা ইৰাণত এক ইৰাণী ৰিভলিউচন বুলি কয় যাক, ইৰাণী বিপ্লৱ আৰম্ভ হয়। আৰু তেওঁলোকে আগৰ যি তেওঁলোকৰ নীতি নিয়ম আছে, আগৰ যি তেওঁলোকৰ পৰম্পৰা আছিলে, চিয়া মুছলমানসকলৰ যি পৰম্পৰা বা ৰীতি নীতি, তেওঁলোকে সেই আগৰ অৱস্থালৈ ঘূৰি আহে আৰু তাক কি বুলি কোৱা হয়, ইৰাণী ৰিভলিউচন বা ইৰাণী বিপ্লৱ বুলি কোৱা হয়। আৰু সেই তেতিয়াৰ পৰাই ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাত হৈ আহিছে। আৰু ইৰাণে আমেৰিকাক দেখিব নোৱাৰে, আমেৰিকাই ইৰাণক দেখিব নোৱাৰে। তাৰ আগলৈকে কিন্তু আমেৰিকা আৰু ইৰাণ বন্ধুত্ব আছিলে। আৰু যিজন খামনেই বুলি কৈছে, সেই খামনেই হৈছে ইৰাণৰ এজন শীৰ্ষ নেতা। আৰু সেই শীৰ্ষ নেতাজনক বৰ্তমান মানে হত্যা কৰাৰ প্লেন কৰি আছে বা হত্যা কৰাৰ পৰিকল্পনা কৰি আছে ইজৰাইলে। আৰু এইখিনিয়ে বেছিক কথা আছিলে ইজৰাইল আৰু ইৰাণৰ বিষয়ে। ইজৰাইল আৰু ইৰাণৰ মাজত কিহৰ কাৰণে সংঘাত হৈ আছে, কি কাৰণে, কি কথা, কি বতৰা। এতিয়া আপুনি জনাওক যে এই সংঘাতৰ কাৰণে কোন দায়ী, এই সংঘাতটোৰ কাৰণে দায়ী কোন, আৰু ইয়াৰ শেষ ক'ত, আৰু কিদৰে এই সংঘাত শেষ হ'ব পাৰে। আপুনি এবাৰ নিজে বিশ্লেষণাত্মক এটা ধাৰণা বা নিজে এবাৰ চিন্তা কৰি চাব, এই সংঘাতৰ কাৰণে দায়ী কোন, বা ইৰাণ শুদ্ধ নে ইজৰাইল শুদ্ধ, কোনখন শুদ্ধ কোন ভুল, এই কথাখিনি নিজে এবাৰ বিশ্লেষণ কৰি চাব। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ যিটো আমি ভিডিঅ' বনালোঁ, মূল কথাখিনি এইখিনিয়ে আছিলে। তো ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লগৰ বন্ধুবৰ্গৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু লগতে এটা কথা কি, পোনপ্ৰথমবাৰৰ বাবে অসমীয়া মাধ্যমত, অসমীয়া ভাষাত, নিজৰ মাতৃভাষাত আমি বিশ্বৰ ৰাজনীতি, বিশ্বৰ খবৰসমূহ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। তো এই পদক্ষেপক যদি আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যদি সঁহাৰি জনায়, তেতিয়াহ'লে মই পুনৰ এনেধৰণৰ টপিকসমূহৰ ওপৰত, যিসমূহ মানে বৰ্তমান গুৰুত্বপূৰ্ণ টপিক, বিশ্বত যিসমূহ বিষয় গুৰুত্বপূৰ্ণ হৈ আছে, সেই বিষয়সমূহ আপোনালোকলৈ অসমীয়া মাধ্যমত আনিবলৈ চেষ্টা কৰিম, বা মই নিজকে অনুপ্ৰেৰণা হিচাপে পাম আপোনালোকৰ এই সঁহাৰিৰ ফলত। তো আপোনালোকে সেইখিনি মই ৰিকুৱেষ্ট কৰিলোঁ, সেইখিনি কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।